নমস্কাৰ বন্ধুসকল, আমি বৰ্তমান আছোঁ ডিগবৈত। ডিগবৈ এয়া দেখিছে পাৰ্ক, এখন পুৰণা পাৰ্ক হয়। নতুন পাৰ্ক দুখন পাৰ্ক আছে, আগত আৰু এখন পাৰ্ক আছে। তো আমি পুৰণা পাৰ্কখন, যোনখন পুৰণা পাৰ্কো নহয়, এখন কি হয় সৰু পাৰ্ক ন, এই সৰু সুৰা পাৰ্ক আৰু এখন এনেই আহি টাইম পাছ কৰিব পাৰে তেনেকুৱা এখন পাৰ্কত আমি এইফালে অকণমান আগত গ'লে মিউজিয়াম পায়। তো মিউজিয়ামৰ ওচৰত আমি ৰৈ আছোঁ আৰু আমি এতিয়া বৰ্তমান ইয়াৰ পৰা জাৰ্ণি কৰিম লিডুৰ ভণ্টি বাবা মন্দিৰ। আপোনালোকৰ জ্ঞাত ভণ্টি বাবা মন্দিৰ আমি অলপ পিছতে পামগৈ। তো কিবা কৈ দিয়া ভণ্টি বাবালৈ যাম নহয় আজি। ভিডিঅ'টো চাই থাকিব। হেৰি ঠিক আছে। তো আমি এতিয়া আমি অলৰেডি ঘৰৰ পৰা কৰি আছিলোঁ ব্লগটো, ইয়াৰ পৰা ষ্টাৰ্ট কৰিছোঁ। যিহেতু আমি জেগাবিলাকো দেখাই যাম আপোনালোকক, কেনেকুৱা ধুনীয়া জেগা হয়। আৰু বহুতে কনফিউজন হৈ থাকে তিনিচুকীয়াত ক'ত যাম ক'ত নাযাম। তো আমি এনেকুৱা কিছুমান জেগা দেখাম য'ত নেকি আপোনাৰ পাই গ'লো নেকি? এই লগ পাই গ'লো শিৱা ভাই। ক'ত লগ পাইছিলোঁ লাষ্ট? কৰ্ণাটকত লগ পাইছিলোঁ আমি। কৰ্ণাটকত। তাৰপিছত এতিয়া ক'ত লগ পাইছোঁ? মাৰ্ঘেৰিটা। ইয়াত কৰি আছা ন? হোটেল টাংচা মাৰ্ঘেৰিটা। আকৌ যাবা নেকি? আকৌ ক'ত যাবা এতিয়া? হায়দৰাবাদ নহ'লে গোৱা। তো ফাইনেলি আমি আহি পাই গ'লোঁ এতিয়া মাৰ্ঘেৰিটা। তো আজি বহুত দিনৰ পিছত লগ পাইছোঁ। আজি এবছৰ, কিমান বছৰ হ'ল বাৰু? এবছৰতকৈ বেছি হ'ল। এবছৰতকৈ বেছি হ'ল আচলতে। এয়া শিৱা আগতো আমি চিনাকি কৰি দিছোঁ। আমি যেতিয়া কাবিনীলৈ গৈছিলোঁ, কাবিনীত যেতিয়া জংঘলটো দেখাইছিলোঁ কৰ্ণাটক আৰু কেৰেলা বৰ্ডাৰত, তাৰপিছত আমি ইয়াত লগ পাইছোঁ আজি এবছৰ পিছত। তেখেতে বৰ্তমান মাৰ্ঘেৰিটাত কাম কৰি আছে, তেখেতৰ ঘৰৰ ওচৰতে যিহেতু। কোৱা কেনেকুৱা লাগে? লগ পাই কেনেকুৱা লাগিছে? ইমান দিনৰ বহুত ভাল লাগিছে আৰু বহুত দিনৰ পিছত আমাৰ লগ পাইছোঁ। এনেকুৱা লাগিছে মানে বহুত এইখন হোটেল ন? সেইখন হয় আমাৰ এইটো হোটেল। একদম বঢ়িয়া হোটেল, একদম ডাঙৰ হোটেল। কেতিয়াবা আহিলে ইয়াত থাকিব পাৰিব, ষ্টে কৰিব পাৰিব। আৰু এতিয়া ৰেষ্টুৰেণ্ট গোটেইখিনি আছে। ৰেষ্টুৰেণ্ট আছে, ফুড ইন চাৰ্ভিচ চব আছে। আপোনাৰ ইয়াত ৰুমছো আছে, ৰুমছো পাব। মিনিমাম যদি ফেমিলি পাৰ্চনত তেতিয়াহ'লে আহি কিনে ইয়াত এনজয় কৰিব পাৰিব চবে। একদম টেনশ্যন ল'ব নালাগে। যদি মাৰ্ঘেৰিটা বা লিডু কোনোবা এইটো ছাইডত আহে, আপুনি এখেতক কণ্টেক্ট কৰিব, মোৰ কমেণ্ট বক্সত জনাব। তো ঠিক আছে। আমি এতিয়া একচুৱেলি মাৰ্ঘেৰিটাত তোমাক লগ পাম বুলি মই আহিলোঁ, এইফালে আহিলোঁ, লগ চগ কৰিলোঁ। তাৰপিছত এতিয়া যাম লিডু। ঠিক আছে, লিডু গৈ পেলাই তাত ভান্তে বাবা মন্দিৰ শুনিছা? ভান্তে বাবা মন্দিৰ কিবা ডিটেইল দি আছোঁ। ভান্তে বাবা মন্দিৰ এইটো বহুত ধুনীয়া জেগাটো আৰু ভান্তে বাবা মন্দিৰ বহুত নাম কৰা মন্দিৰ হয়। এইটো একচুৱেলি তাবিজ তোমাৰ যদি কিবা বেড লাক চলি আছে, সেইটো কাৰণে তাতে মানুহে যায়। যদি কোনোবাই যদি কয় যে মোক অকণমান কিবা ফাইনেন্সিয়েল প্ৰব্লেম বা কিবা পাৰ্চনেল প্ৰব্লেম লৈ কিনে যদি কোনোবাই যায়, তো তাতে পৰা প্ৰব্লেম চব ছল্ভ হোৱাৰ চান্স আছে ন? বহুত দূৰৰ পৰা মানুহ আহে, অসমৰ বিভিন্ন প্ৰান্তৰ পৰা মানুহ আহে। মই এনেকুৱা চাইছোঁ যে তাতে গুৱাহাটীৰ পৰা ইভেন কি তাত কলকাতাৰ পৰা মানুহ আহিছে। আচ্ছা ঠিক আছে। এই মই কি বুলি কয়, যাব লৈছোঁ, যাওঁ ন? এই চিনি পোৱা চাগে, চিনি পোৱা হয় নাই? শিৱা মানে পূৰা এণ্টাৰটেইনমেণ্ট দি থাকে। তো বেলেগ ষ্টেটাছ নাচালে ইয়াৰ যোনটো ষ্টেটাছ চাই পেলাই আমি চবেই হাঁহিছিলোঁ। শনিবাৰ ভাল লাগে ন, ৰবিবাৰ ভাল লাগে ন? মই আপোনালোকক ষ্টেটাছটো দেখাম দেই, আপোনালোকে চবেই ষ্টেটাছটো লগাই থৈ দিব। ব'লা যাওঁ ব'লা। ঠিক আছে। ক'ত পালোঁ এইটো? এতিয়া আমি দিহিং ৰিভাৰ পালোহি। দিহিং ৰিভাৰ হয় ন এইটো? আচ্ছা, এইখন দিহিং ৰিভাৰ হয়। এইটো অৰুণাচলৰ পৰা এইটো গৈ পেলাই ডাইৰেক্ট এফালে গৈ ব্ৰহ্মপুত্ৰত লাগিছেগৈ ন? এফালে গৈ ব্ৰহ্মপুত্ৰত লাগিছেগৈ। তো অলপ আগতে দেখিব পাব, এইটো আই লাভ মাৰ্ঘেৰিটা বুলি ফটোশ্বুট কৰা জেগা আছে। তো এই ফটোশ্বুট কৰা জেগাত আমি ফটো মাৰিম। কেনেকুৱা? ফটো মাৰিবানে? মাৰিম। আচ্ছা, তেখেত ফটো মৰাত এক্সপাৰ্ট ন? তো মোকো শিকাই দিব অলপ চলপ দেই। তো ঠিক আছে, আই লাভ মাৰ্ঘেৰিটাত যাম এতিয়া, তাত ফটো চটো মাৰিম। এতিয়া আমি দেখিছেনে, ইয়াত দেখিছে আই লাভ মাৰ্ঘেৰিটা বুলি লিখা আছে। আজিকালি প্ৰায়ভাগ জেগাতে দেখিব পাব আপোনালোকে যে আই লাভ তিনিচুকীয়া হওক বা আই লাভ গুৱাহাটী হওক, আজিকালি এইটো ট্ৰেণ্ড চলি গৈছে। লাভ মাৰ্ঘেৰিটা দিয়া আছে।
তো আমি ফটো দুকপমান মাৰি লওঁ তোমাক পোৱাৰ অভিযানত অভিমানী হয় হয় উৰি যাম কিবা কৰি পাম মোকেৰি যদি আনৰ হোৱা ঐ মৰি যাম কিবা কৰি পাম মোকেৰি যদি আনৰ হোৱা এতিয়া পালোহি আমি মাৰ্ঘেৰিটা ষ্টেচন ঠাণ্ডা এটা খাওঁ খাওঁ লাগিলে সেইকাৰণে ঠাণ্ডা আনিব গৈছে এতিয়া খাই ল গেছ থাকিলে কমি যাব হেৰি যাবই আৰু লিডিলে বেছি দেৰি নাই আৰু অকণমান দেৰি আছে বেছি দেৰি নকৰোঁ অলপ তাতো জেগা চাব লাগিব মই স্প্ৰাইটটো খাই লওঁ মন্দিৰ আমি আকৌ ৰিটাৰ্ণ যাব লাগিব আমি পাহাৰ চাই আহি আমি বৰ্তমান লিডুৰ পাহাৰ পাই গ'লোঁ ইয়াত দেখিছে একদম ধুনীয়া কয়লা খনি আছে ইয়াত তো এইটো বস্তু ইমান ডিপলি মই নাযাওঁ কিন্তু পাহাৰটো চাই পেলাই আহিছোঁ যিহেতু পাহাৰ চাই ভাল লাগিছে আজি পাহাৰ ইমান ধুনীয়া পাহাৰ যোনটো মানে চিনেৰি আমি সৰুতে আঁকিছিলোঁ তেনেকুৱা ধৰণৰ চিনেৰি মানে যেনেকুৱা ধৰি লওক আপুনি ৰৌৱেং মায়'দিয়া বমদিলা তেনেকুৱা জেগাত গ'লে পায় তেনেকুৱা ওচৰতে আছে তিনিচুকীয়াত তো চাব পাৰিব ইয়ালৈ আহি মানে ইমানেই ভাল লাগিছে জেগাবোৰ দেখি এনেকুৱা লাগিছে যেন আমি অৰুণাচল ফালে আছোঁ নিচিনা লাগিছে যে আমাৰ ঘৰৰ পৰা ইমান মানে বেছি দূৰ নহয় ন আছে কিমান দূৰ বাৰু খুব বেছি এঘণ্টা লাগে তথাপি মানে মই এইফালে আহি পোৱা নাই আগতে ফাৰ্ষ্ট টাইম আহিছোঁ কিন্তু বহুত ভাল লাগিছে আহি চিনেৰিবোৰ ইমান ধুনীয়া ধুনীয়া নহয় মই কোনফালে কেপচাৰ কৰোঁ মই নিজে গম পোৱা নাই ষ্টেচন অসমৰ প্ৰান্তৰ যোনটো ট্ৰেইন ষ্টেচন ইয়াৰ পৰা বেছি দূৰ নহয় ইয়াৰ পৰা 15 কিলোমিটাৰ দূৰত আছে যিহেতু আমি ইমান আগত নাযাওঁ আমাৰ লক্ষ্যটো আছিল আমি ভান্তে বাবা মন্দিৰ যাম আৰু ভান্তে বাবা মন্দিৰ অলপ পিছত আমি মানে ৰিটাৰ্ণ আহিব লাগিব এতিয়া আগত গৈ আছিলোঁ আমি ৰিটাৰ্ণ আহিম আমি পাহাৰ চাই আমি বেছি দূৰ আগত গ'লোঁ আমি মানে কৈছিলোঁ সেইটো যাম ঠিক আছে বন্ধুসকল আমাৰ লগত থাকিব লৈ যাব লাগে সূৰ্য লাগে না গেট লাগে এই গেটটো আছে যে তাৰ পৰা এনেকা সোমাব লাগে ডাইনা সাইড না ডাইৰেক্ট ভান্তে মন্দিৰ ডাইৰেক্ট দেখি পায় হ'ল ফাইনেলি পাই গ'লোহি টাৱাং সদৃশ আৰু ম্যানমাৰ সদৃশ যি টেম্পল আছে ইয়াত বুদ্ধিষ্ট টেম্পলটো ঠিক একেদৰে ইয়াত নিৰ্মাণ কৰা হৈছে আৰু সেইটো আমি পাই গ'লোহি খন্তেক পিছতে আপোনালোকক দেখাব পাৰিম এয়া চাওক আমি ভিতৰলৈ যাম এতিয়া খুব টায়াৰ্ড হৈ গ'লোঁ বহুত দূৰ জাৰ্ণি কৰিলোঁ বোলে নামা নে উঠিয়ে থাকিবা বাইক এলাও নাই নহয় ভিতৰত যাবলৈ নহ'লে গ'লোগৈ হ'লে নে কি কোৱা হ'ব আৰু চাই যাব ভিডিঅ'
আশীৰ্বাদ লৈ মেলি এতিয়া আমি ওলালোঁ লাহেকৈ ভিডিঅ' বেছিকৈ কৰা নহ'ল ভিতৰত এতিয়া আমি চাব লৈছোঁ ন কিন্তু অকণ ফটো মাৰি লওঁ কেইটামান ফটো মাৰি লওঁ তাৰপিছত ওলামগৈ জেগাবিলাক ভাল লাগিছে চাই ভিতৰত গ'লোঁ পূজা চূজা কৰিলোঁ আমি ধুনীয়াকৈ এতিয়া দুইজন যাবলৈ লৈ আছোঁ তো ভাল লাগিলে বহুত শান্তিপূৰ্ণ পৰিৱেশ হয় ইমানে ভাল লাগিলে ইমান চাফ চিকুণ আৰু কুকুৰ বহুত কিছুমান সৰু সৰু কুকুৰ দেখিলোঁ মৰম লাগিলে ন মজা লাগিলে একদম মজা লাগিলে কুকুৰবিলাক মৰম লগা আপোনালোকে ভিতৰত যিহেতু দেখি গ'ল কুকুৰবিলাক বহুত মৰম লগা মানে লৈ যাওঁ লাগে কিন্তু লৈ যাব নোৱাৰি বহুতে ভাল লগা ইয়াত একদম ধুনীয়াকৈ তেওঁলোকে পালন কৰি ৰাখিছে ওপৰত গ'লোঁ ধুনীয়াকৈ প্ৰে কৰিলোঁ আৰু মানে আপোনালোকে নিজৰ উইচ লৈ ইয়াত আহিব পাৰে আৰু উইচ পূৰা হোৱাৰ মানে চিন্তা কৰি পেলাই আপোনালোকে ইয়াত আমাৰ যি বাবা আছে বাবাক প্ৰাৰ্থনা কৰিব পাৰে আৰু বাবাই কিছুমান তাবিজৰ কাৰণে বস্তু দিয়ে আৰু যিকোনো তাবিজ আপোনালোকে ইয়াত আহি পেলাই ল'ব পাৰিব বহুত দূৰৰ পৰা আমি ইতিমধ্যে যি দেখিছিলোঁ যোৰহাট তিতাবৰৰ পৰা আহিছে ইমান দূৰৰ পৰা আহি পেলাই আজি ইয়াত প্ৰাৰ্থনা কৰিব আহিছে আমি যিহেতু ওচৰে আমি আকৌ আহিম আকৌ লগ পাম বাবাক আৰু আজি আমি যাব লৈছোঁ ন বাই বাই কৈ দিয়া চাবগৈ বাই বাই আছিলো আছো সদায় থাকিম মৰণে মাতিলেও কথা ৰাখিম আছিলো